কিনিয়ে মানে তেওঁৰ এটা ব্যৱসা আছে এইটো গোটেই হাতীমাৰ মানুহে জানে ব্যৱসা মানে হি ব্লেকমেইলিং কৰাত এক্সপাৰ্ট এইটো কেছ লৈ পেলাই মই সুকচৰ থানাত শাহজাহান আৰু নাজমাৰ লগত বহি 1.5 লাখ টকা দি তাক এটা মীমাংসা কৰি দিছোঁ মীমাংসা কৰি দিয়াৰ পিছতো তেওঁ কেছ কৰিছে শাহজাহানৰ নামত কেছ মানে কি এই ব্লেকমেইলিং প্ৰত্যেকটা মানুহৰ লগতে ব্লেকমেইলিং কৰি আছে CDPO এজন আছে তাহো ব্লেকমেইলিং কৰিছে মানে আপোনাৰ বাগাপাৰাৰ এজন ল'ৰাৰ লগত ব্লেকমেইলিং কৰিছে আপোনাৰ ইয়াত এগ্ৰিকালচাৰ এটা অফিচাৰৰ লগতো ব্লেকমেইলিং কৰিছে মানে তাৰ এটাই কাম পানৰ দোকানটো নাম মাত্ৰ আৰু এটা মাষ্টাৰক কৰিছে পানৰ দোকানটো তাৰ নাম মাত্ৰ তাৰ পৰা তাই মানে ব্যৱসায় চলি আছে আমাৰ মানে এইটো ব্যৱসায় মানে এইটো আজি চাওঁ প্ৰশাসনক মই এটা ইজাহাৰ দিলোঁ প্ৰশাসনে কি ব্যৱস্থা লয় কি ব্যৱসায় কৰে সি দোকান মানে নাম মাত্ৰ টেম্পৰাৰী DC অফিচৰ সন্মুখত পানৰ দোকান দিয়ে ব্লেকমেইল কেনেকৈ কৰে ব্লেকমেইলিং মানে কিবা এটা তাৰ ব্যৱসায়ৰ কাৰণে এজন ল'ৰাৰ লগত যাই পেলাই ভিডিঅ' চিডিঅ' লৈ পেলাই এই মানে ব্লেকমেইলিং শুরু হৈ যায় আপোনালোকে চাব হাতীমাৰীৰ প্ৰত্যেকটা মানুহৰ লগত মানে নাজমাৰ কথাটো পাতিলে একেতে কৈ দিব নাজমা কেনেকুৱা মানে কোৱালিটি ছোৱালী ওপেন বজাৰত মাৰিছে হয় ময়ো পাৰিলোহেঁতেন ছোৱালীৰ কাৰণে মই গাত হাত দিয়া নাই বহুত মানুহ আছিল মছজিদৰ সন্মুখতে বহুত মানুহ আপুনি যে এফআইআৰ দিছে কাৰ বিৰুদ্ধে মই অকল নাজমাৰ বিৰুদ্ধে এফআইআৰ দিছোঁ নাই দুৰ্ভাগ্যজনক বুলি ক'বই লাগিব কাৰণ এগৰাকী আপোনাৰ সভাপতি এটা গাঁও পঞ্চায়তৰ সভাপতিৰ এটা সন্মান থাকে বিভিন্ন মানে ৰাইজৰ প্ৰতিনিধি হয় তো গতিকে তেওঁৰ আত্মসন্মানক এনেকৈ মানে কি কৰাটো এজন মহিলাৰ কাৰণে এয়া কিন্তু বহুত দুৰ্ভাগ্যজনক আৰু এয়া মানে আইন বিৰোধী বুলি ক'ব লাগিব চ' এই ঘটনাটোৰ উচিত তদন্ত কৰিব লাগে আৰু কোনে কেনেকুৱা আছে এইটো আইনৰ আওতাত লৈ তদন্ত কৰি এই ঘটনাটোৰ উচিত তদন্ত কৰিব লাগে আৰু আমাৰ সভাপতি যেহেতু মই সেই গাঁও পঞ্চায়তৰ এজন নাগৰিক হয় গতিকে মোৰ এইটো আঘাত লাগিছে চ' মই জিলা প্ৰশাসনক আদি কৰি আমাৰ খাৰুৱাবান্ধা আৰক্ষী চকীক মানে অনুৰোধ কৰিছোঁ যাতে ঘটনাটোৰ উচিত তদন্ত কৰিব লাগে ৰাজহুৱা স্থানত এনেকৈ এজন ব্যক্তিক কোনোবাই যদি মানে প্ৰহাৰ কৰে বা এটাক কৰে এইটো কিন্তু দুৰ্ভাগ্যজনক কথা যিয়ে নহওক কিয় কাৰণ আৰু ছোৱালী মানুহ চ' ইয়াত নিশ্চয় কিবা যদি ৰহস্য আছে এইবিলাক উদ্ঘাটন কৰিব লাগে আৰু এইবিলাক উচিত তদন্ত কৰি এটা মানে আইনৰ আওতাত লৈ উচিত মানে শাস্তি বিহিব লাগে এইখিনি আমাৰ বজাৰৰ সন্মুখত মনৰ নাম মানুহজনে মোক মাতে মাতাৰ পিছতে সি মোক বিয়া ইংগিত দিয়া আৰু কয় যে মই যে বিয়াৰ কথা এটা কৈছোঁ সেইটো কি মানিছে মই সেইটো নামান্তি যাব খোজোতে সি মোৰ হাত ধৰে মই খঙত হাত এৰি দি তাক এটা চৰ মাৰিছোঁ মাৰাৰ পিছতে মানুহ বহুত পালা হৈ গৈছে চিগাৰৰ পাকতে সি তাৰ পৰা পলায়ন কৰিছে বাইক লৈ তাৰপিছত মই মনৰ বিৰুদ্ধে খাৰুৱাবান্ধা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু বহুত দিনৰ পৰা সি মোৰ লগত বেয়া বিহেভ কৰি আছে মাজে মাজে ঘৰে আহে বেয়া প্ৰস্তাৱ দি থাকে মই তাৰ লগত সি মোক বিয়া পাতিব যি লাগে সি কৰিব গতিকে মই নামানাতে সি বহুত ধৰণৰ মোক ধমকি দি থাকে সুযোগ লৈ মোৰ ঘৰত আহে সেই মনৰ নামৰ মানুহজনে বহুত ছোৱালীৰ লগত বহুত কিছু কৰিছে গতিকে মই যিটো এজাহাৰ দাখিল কৰিছোঁ ন্যায় বিচাৰ লাগে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909